পীতবস্ত্ৰ যাৰ ভূষণ দেৱেন্দ্ৰৰ দৰ্পশূন্য কৰি যি পাৰিজাত পুষ্প লাভ কৰিছিল গোবৰ্ধন পৰ্বত ধাৰণ কৰি ইন্দ্ৰৰ মুখভংগ যিগৰাকীয়ে কৰিব পাৰিছিল গোপীৰ আনন্দদায়ক তিলোকপালক সেই নন্দৰে নন্দন গোপাল ৰূপী কৃষ্ণদেৱক আমি প্ৰথমতেই প্ৰণাম জনাইছো। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ অন্তৰ্গত ধেমাজি জিলাৰ বৈদিক সনাতন সমাজৰ যি দ্বিবাৰ্ষিক অধিৱেশনৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হৈছিল আজি তৃতীয় দিনা মুকলি সভা। এই মুকলি সভাত সভাপতিৰ আসন অলংকৃত কৰা মাননীয় শ্ৰী প্ৰদীপ গগৈ ডাঙৰীয়া আজি সভাখনি খুব সুন্দৰ ভাৱেৰে বিভিন্ন দিশ সামৰি উদ্বোধন কৰা গীতাচাৰ্য লোহিত শৰ্মা দেৱ বিশিষ্ট অতিথি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ মুখ্য উপদেষ্টা কোঁৱৰ ডাঙৰীয়া কে মুখ্য কৰি অসম বৈদিক বৈষ্ণৱ মহাসভাৰ পৰা আহা সম্পাদককে মুখ্য কৰি কৰ্মকৰ্তাসকল ধেমাজি জিলাৰ সম্পাদককে মুখ্য কৰি কৰ্মকৰ্তাসকল মঞ্চত উপবিষ্ট প্ৰজ্ঞাৱান বৈদিক ধৰ্মপ্ৰেমিক সকল ইয়াত উপস্থিত থকা ধৰ্মপ্ৰেমিক ৰাইজ প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ আইসকল যুৱক যুৱতীসকল আমি আপোনালোক সকলোলৈকে আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াইছো যেন সকলোৱেই গ্ৰহণ কৰে। বৈদিক সনাতন ধৰ্মৰ ওপৰত ক'বলৈ যাওঁতে আমি প্ৰথমতে বেদৰ কথাই ক'ব লাগিব। সনাতন পৰম্পৰাত বেদ হৈছে 4খন ঋক যজু সাম আৰু অথৰ্ব। এই বেদৰ মূল তত্ত্বখিনি লৈ গৈছে বেদান্ত। বেদান্তত 1,00,000 সূক্ত আছে। এই 1,00,000 সূক্তৰ ভিতৰত 80,000 সূক্ত হৈছে কৰ্মকাণ্ড, 16,000 সূক্ত হৈছে জ্ঞানকাণ্ড আৰু 4,000 সূক্ত হৈছে উপাসনা কাণ্ড। কিন্তু সনাতন পৰম্পৰাত যি বেদৰ তত্ত্ব সকলোৱে আয়ত্ত কৰা ইমান সহজ নহয় বুলি ভাবি মহাপুৰুষ গৰাকী এটা কথা আমাক কৈ থৈ গৈছে যে নিখিল বেদৰ সাৰ মহাভাগৱত সদ্য ভক্তি পদজাৰ অতুল মহৎ। মহাপুৰুষ গৰাকীয়ে নিখিল শব্দটো ব্যৱহাৰ কৰি থৈ গৈছে। নিখিল শব্দ অৰ্থ হৈছে ব্যাপক। বেদৰ তত্ত্ব অৰ্থাৎ বেদান্তৰ তত্ত্ববিলাক অধিক ব্যাপক। এইখিনি তত্ত্ব সকলোৱে অধ্যয়ন কৰাটো বা ইয়াক চৰ্চা কৰাটো অসম্ভৱ হ'লেও বেদৰ মূল তত্ত্ব বেদান্ত, বেদান্তৰ যিখিনি মূল ভক্তি তত্ত্ব সেইখিনি আছে ভাগৱতত। ভাগৱত শাস্ত্ৰ যদি আমি ভালদৰে অধ্যয়ন কৰিব পাৰোঁ নিশ্চয় আমাৰ মানৱ জীৱনৰ সকলোখিনি কল্যাণ সাধন হ'ব। শ্ৰীমদ মহাভাগৱত যেতিয়া আমি চৰ্চা কৰোঁ আমি সকলোৱে কৈ থাকোঁ
ভাগৱত চৰ্চা কৰিবলৈ হলে 4 পুৰুষাৰ্থ সাধন কৰিব লাগিব। এই সনাতন পৰম্পৰাৰ কিন্তু মূল নীতি 4 পুৰুষাৰ্থ সাধন কৰিব পাৰিলেহে ভাগৱতৰ তত্ত্ব বেদৰ তত্ত্ব আমি আয়ত্ত কৰিব পাৰিম। কিন্তু 4 পুৰুষাৰ্থ সাধন কৰা পদ্ধতিটো কিন্তু আমি জানিব লাগিব। আমি সকলোৱে কৈ থাকো ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ 4, কিন্তু 4 পুৰুষাৰ্থ বুলি কওঁহে, কিন্তু সাধন পদ্ধতিটো যদি আমি ভালদৰে চিন্তা নকৰোঁ তেতিয়াহ'লে সাধনা কেনেকৈ কৰিম? আমি যদি 4 পুৰুষাৰ্থৰ প্ৰথম পুৰুষাৰ্থ হৈছে ধৰ্ম, ধৰ্মক যদি সাধন কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে 7 প্ৰকাৰৰ কিন্তু সাধনা কৰিব লাগিব। তেতিয়াহে ধৰ্মটো শুদ্ধ হ'ব, নহ'লে আমাৰ ধৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে আৰু 4 পুৰুষাৰ্থ কেতিয়াও সাধন নহ'ব। আৰু মহাপুৰুষাৰ্থ যেতিয়ালৈকে সাধন নহ'ব মানৱ জীৱনৰ কল্যাণ কেতিয়াও সাধন হ'ব কিন্তু নোৱাৰিব। ধৰ্মৰ 7 প্ৰকাৰৰ যি সাধন পদ্ধতিৰ কথা শাস্ত্ৰই আমাক জানিব দিছে, প্ৰথম পদ্ধতিটো হৈছে দেহ শুদ্ধি, দ্বিতীয়টো হৈছে কাল শুদ্ধি, তৃতীয়তে হৈছে মন্ত্ৰ শুদ্ধি, চতুৰ্থতে হৈছে দেহ শুদ্ধি, পঞ্চমতে হৈছে ইন্দ্ৰিয় শুদ্ধি, ষষ্ঠতে হৈছে দ্ৰব্য শুদ্ধি আৰু সপ্তমতে হৈছে বিচাৰ শুদ্ধি। এই 7 প্ৰকাৰৰ শুদ্ধি যদি লাভ কৰিব পৰা যায় তেতিয়াহে আচলতে আমি ধৰ্ম সাধন কৰিব পাৰিম। আপোনালোকে ভাবিছে যে দেশ শুদ্ধি, প্ৰথমতে দেশ শুদ্ধি মানে দেশ বুলি কোৱাৰ লগে লগে জেগাকণৰ কথা বুজাই দিছে। য'ত আমি শুদ্ধ কৰ্ম কৰিম যদি জেগাকণেই শুদ্ধ নহয়, য'ত আমি যিবা কাম কৰোঁ সেই জেগাকণ যদি শুদ্ধ নহয় তেতিয়াহ'লে ধৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। তাৰপিছতে হৈছে কাল শুদ্ধি, কাল শব্দ অৰ্থ হৈছে সময়। যদি আমাৰ সময় শুদ্ধ নহয়, অশুদ্ধ সময়ত কালক্ষণত যদি আমি কাম কৰোঁ কৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে, কৰ্মত বৈগুণ্যতা থাকিব। সেইকাৰণে সময়ৰ ওপৰত সদায় শুদ্ধতা বিচাৰ কৰাটো ধৰ্মৰ মূল লক্ষ্য। তাৰপিছতে আহি গ'ল দেহ শুদ্ধি। আমাৰ শৰীৰটো যদি শুদ্ধ নহয়, আমাৰ শৰীৰটোত 9খন দুৱাৰ আছে, এই 9খন দুৱাৰেদি সদায় মল নিগ্ৰত হৈ থাকে। এই মল নিগ্ৰত হৈ থকা শৰীৰটো যদি আমি পানী আৰু মিটিকাৰ দ্বাৰা যদি আমি চাফা কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে ধৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। চতুৰ্থতে হৈছে ইন্দ্ৰিয় শুদ্ধি। আমাৰ ইন্দ্ৰিয় আছে 10 ইন্দ্ৰিয়, লগতে মনটো কিন্তু একাদশত পেলাই থোৱা আছে। পঞ্চকৰ্মেন্দ্ৰিয় আৰু পঞ্চজ্ঞানেন্দ্ৰিয়। পঞ্চকৰ্মেন্দ্ৰিয় যদি আমি শুদ্ধভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ, পঞ্চজ্ঞানেন্দ্ৰিয় যদি আমি শুদ্ধভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ, মনটোক যদি প্ৰজ্ঞাৰ দ্বাৰা যদি মনটোক দমন কৰি ৰখাব নোৱাৰোঁ কেতিয়াও ধৰ্ম শুদ্ধ হ'ব কিন্তু নোৱাৰিব। সেইকাৰণে গুৰুসকলে যেতিয়া শৰণ দিয়ে তেতিয়া ইন্দ্ৰিয়বিলাক কেনেকৈ সংযত কৰি ৰখাব লাগে, ইন্দ্ৰিয়বিলাকে কেনেকৈ কৰ্ম কৰিব লাগে, গুৰু পৰম্পৰাত যদি বিচাৰ কৰি চাই নিশ্চয় এই তত্ত্বখিনি আপোনালোকে সুন্দৰভাৱে লাভ কৰিব পাৰিব। তাৰপিছত হৈছে দ্ৰব্য শুদ্ধি। আমি যেনেকৈ ভগৱন্তক দ্ৰব্য দিওঁ, শৰাই সজাই আমি যেনেকৈ শুদ্ধ দ্ৰব্য দিবলৈ বিচাৰোঁ, আত্মাৰূপী ভগৱানকো আমি শুদ্ধ আহাৰ দিব পাৰিব লাগিব। যেতিয়ালৈকে আত্মাৰূপী ভগৱন্তক অৰ্থাৎ আত্মাৰূপী শৰীৰক যেতিয়া আমি শুদ্ধ আহাৰ নিদিম তেতিয়াহ'লে আমাৰ তেজটো কিন্তু অশুদ্ধ হৈ গুচি যাব। আৰু যেতিয়া তেজটো অশুদ্ধ হ'ব তেতিয়া আমাৰ মনটো অশুদ্ধ হৈ গুচি যাব। আৰু মন যেতিয়া অশুদ্ধ হ'ব আমাৰ বিচাৰ বিশ্লেষণবিলাক তেতিয়া অশুদ্ধ হৈ গুচি যাব।
সেইকাৰণে আহাৰৰ ওপৰত কিন্তু চাৰি পুৰুষাৰ্থই বহুত গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। আহাৰ শুদ্ধ হোৱাৰ লগে যেতিয়া ইন্দ্ৰিয়বিলাক শুদ্ধ হৈ গুচি যাব, তেতিয়া বিচাৰ বিশ্লেষণখিনি শুদ্ধ হ'ব। সপ্তমতে হৈছে বিচাৰ শুদ্ধি। আমি যদি সমাজত থাকি যদি সুবিচাৰ কৰিব নাজানো, আমি যদি সমাজত থাকি যদি এগৰাকীক যদি ভাল বিচাৰ কৰি আমি এটা সুপৰামৰ্শ দিব নোৱাৰোঁ, তেতিয়াহ'লে সমাজত থাকি আমি অন্যায় কৰা হ'ব। এয়াই হৈছে চাৰি পুৰুষাৰ্থৰ প্ৰথম পুৰুষাৰ্থ হৈছে ধৰ্ম। ধৰ্ম আমি এনেদৰেই পালন কৰিব পাৰিব লাগিব। তাৰপিছতে অৰ্থও সাধন কৰিবলৈ শিকিব লাগিব। অৰ্থ কেনেকৈ সাধন কৰিম? অৰ্থ 5 প্ৰকাৰেৰে সাধন কৰিব পাৰিব লাগিব, তেতিয়াহে পুৰুষাৰ্থ সাধন হ'ব। অৰ্থ সাধন কৰাৰ প্ৰথম উপায়েই হৈছে পিতা মাতাৰ আশীৰ্বাদ। যেতিয়ালৈকে পিতা মাতাৰ আশীৰ্বাদ পোৱা নাযায়, সঁচা অৰ্থত আমি অৰ্থ শুদ্ধ কৰিব নোৱাৰোঁ। তাৰ দ্বিতীয়তে হৈছে প্ৰাৰব্ধ, দ্বিতীয়তে হৈছে উদ্যম। মানৱ জীৱনত যদি উদ্যম নাথাকে, কেতিয়াও অৰ্থ সংগ্ৰহ কৰা, অৰ্থ উপাৰ্জন কৰাত কিন্তু অসুবিধা আহি পৰিব। তৃতীয়তে হৈছে প্ৰাৰব্ধ। পূৰ্ব জন্মৰ সংস্কাৰো কিন্তু ইয়াৰ মাজত সোমাই থাকে। চতুৰ্থতে হৈছে গুৰুৰ কৃপা। ইয়াত কিন্তু গুৰুৰ কৃপাও লাগিব। আৰু পঞ্চমতে হৈছে ভগৱন্তৰ কৃপা লাভ কৰিব লাগিব। গুৰুৰ আশীৰ্বাদ আৰু ভগৱন্তৰ কৃপা লাভ কৰিলেহে আমাৰ অৰ্থ, সঁচা অৰ্থ শুদ্ধ হ'ব পাৰে। তৃতীয় চাৰি পুৰুষাৰ্থ হৈছে কি? কাম। মানৱ জীৱনত কাম একাদশ স্থানৰ পৰা নিজৰ অধিকাৰ নিজেই সাব্যস্ত কৰে। এই একাদশ ইন্দ্ৰিয় হৈছে পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়, তাৰ লগতে মন। এই গোটেই ইন্দ্ৰিয়বিলাক একত্ৰিত হৈ নিজৰ অধিকাৰ কামে নিজেই সাব্যস্ত কৰি লয়। আৰু এই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয় যেতিয়ালৈকে আমি শুদ্ধ কৰিব নোৱাৰিম, লগতে মনটো, তেতিয়ালৈকে ধৰ্ম অৰ্থাৎ পুৰুষাৰ্থ কেতিয়াও সাধন কৰা নহ'ব। এই কাম সাধন কৰিবলৈ হ'লে গুৰুৰ গুৰিত যেতিয়া শৰণ ল'বলৈ যাওঁ, গুৰুৱে পিছত কিছুমান উপদেশ দি পঠায়, যিখিনি উপদেশত এই দশ ইন্দ্ৰিয় কেনেকৈ সংযত কৰি ভগৱন্তৰ কৰ্মত নিয়োগ কৰিব লাগে, এই কথাখিনি গুৰুৱে কিন্তু আমাক সুন্দৰভাৱে দি পঠায়। কেনেকৈ দি পঠায় বাৰু? মই আপোনালোকক অকণমান এই ইন্দ্ৰিয়ৰ কামৰ চৰিতাৰ্থ কেনেকৈ কৰিব লাগে গুৰুৱে প্ৰথম শিকাই পঠায়। কি বুলি কৈ পঠায়? যে তোমাৰ যে শৰীৰটো আছে, এই শৰীৰটোৱে ভগৱন্তক অষ্টাংগে প্ৰণাম কৰিবা। তুমি ভগৱন্তৰ ৰূপটো হৃদয়ত ধাৰণ কৰিবা। তোমাৰ যে হাত আছে, হাত দুটাই ভগৱন্তৰ কৃত্য কৰ্ম কৰিবা। পাও দুটা যে আছে, এই পাও দুটাই সদায় ভগৱন্তৰ জেগালৈ যাবলৈ চেষ্টা কৰিবা। সন্তৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিবা, য'ত সন্তসকলৰ সন্মিলন হয়, য'ত সন্ত গোট খায়, তেনে জেগালৈ যাবলৈ তুমি সদায় চেষ্টা কৰিবা। তোমাৰ যে মুখখন আছে, তুমি মুখেৰে বিভিন্ন কথা কৈছা, আজিৰ পৰা কিন্তু আৰু এটা কথা ক'বলৈ তুমি পাহৰি নাযাবা। কি নাযাবা? ৰাম কৃষ্ণ গোপাল গোবিন্দ, অৰ্থাৎ মুখখন চম্ভালিবৰ কাৰণে গুৰুৱে শৰণ লওঁতেই কৈ পঠাইছে যে খাওঁতে শুওঁতে উঠোতে বহোঁতে তুমি সদায় ভগৱন্তৰ এই নামকেইটাকে তুমি ল'বলৈ সদায় চেষ্টা কৰিবা। অৰ্থাৎ আমাক লগে লগে গুৰুৱে ৱাৰ্ণিং এটা দি পঠাইছে। কি বুলি? সাৱধান বাণী দি পঠাইছে। কি বুলি? তোমাৰ এই মুখখনে কিন্তু কেতিয়াও বেয়া শব্দ প্ৰয়োগ নকৰিবা। ভকতসকলক
ভকত গুৰুক সদায় সন্মান কৰিবা, ভাল কথা ক'বা, ডাঙৰক সন্মান কৰিবা, সৰুক মৰমেৰে ভাল কথাহে তুমি ক'বলৈ শিকিবা। এয়াই হৈছে চাৰি পুৰুষাৰ্থৰ কাম। তৃতীয় পুৰুষাৰ্থ সাধন পদ্ধতিটো কিন্তু গুৰুৱে শিকাই পঠায়। তোমাৰ যে নাসিকা আছে, নাসিকাই বিভিন্ন বস্তু জ্ঞান লৈছা, গুৰুৱে শৰণ লওঁতে আৰু এটা কথা কৈ পঠালে। কি বুলি ক'লে? যে আজিৰ পৰা কিন্তু তুমি নাসিকাই ভগৱন্তৰ নিৰ্মালীৰ জ্ঞান ল'বলৈ পাহৰি নাযাবা। তোমাৰ যে চক্ষু দুটা আছে, এই চক্ষু দুটাই বিভিন্ন বস্তু দৰ্শন কৰিছা, আজিৰ পৰা কিন্তু তুমি মনত ৰাখিবা, শৰণীয়া যেতিয়া হ'লা, চাৰি পুৰুষাৰ্থ সাধন কৰিবই লাগিব। চাৰি পুৰুষাৰ্থ সাধন কৰিবৰ কাৰণে এই দুটা চক্ষুৰে তুমি কি কৰিবা? ভকত ভগৱন্তৰ ৰূপ দৰ্শন কৰিবা। অৰ্থাৎ য'ত বেয়া আলোচনা হৈছে, য'ত বেয়া দৃশ্য ওলাই আছে, তালৈ তুমি চকুকেইটা কেতিয়াও নিদিবা। কোনোবাই বেয়া আলোচনা কৰি তালৈ তুমি চকুকেইটা নিদিবা। কোনোবাই বেয়া কাম কৰি আছে, তালৈ তুমি চকুকেইটা নিদিবা। এয়াই গুৰুৱে কৈ পঠায়। এয়াই হৈছে কাম সাধনৰ উপায়। আৰু কি পঠায়? গুৰুৱে কৈছে যে তোমাৰ কাণ দুখনে যে বিভিন্ন কথা শ্ৰৱণ কৰিছা, মনত ৰাখিবা, আজি যে তুমি শৰণ ল'লা, শৰণ লোৱাৰ লগে লগে তুমি আজিৰ পৰা কাণ দুখনেৰে ভগৱন্তৰ গুণানুকীৰ্তনৰ কাৰণে কাণ দুখন আগবঢ়াই দিবা। অৰ্থাৎ তাক শ্ৰৱণ কৰাৰ কথা তুমি সদায় চিন্তা কৰিবা। তাৰ মানে সাৱধান বাণীও শুনাই পঠালে। সাৱধান কিন্তু য'ত ভকত গোসাঁই বা কাৰোবাৰ নিন্দা চলি থাকে, য'ত বেয়া চিন্তাৰ ব্যক্তিসকলে আলাপ আলোচনা কৰে, তালৈ কিন্তু কাণখন তুমি কেতিয়াও নিদিবা। তুমি একমাত্ৰ ভগৱন্তৰ য'ত গুণানুকীৰ্তন কৰে, তালৈ তুমি কাণখন আগবঢ়াই দিবলৈ সদায় শিকিবা। তোমাৰ যে কপালখন আছে, এই কপালখনত গংগা মৃত্তিকাৰ তিলক ল'বা। আৰু মস্তকত সদায় মনত ৰাখিবা, ভগৱন্তৰ নিৰ্মালী মস্তকত ধাৰণ কৰিবা। এয়াই কাম ৰিপু দমন কৰাৰ এক পদ্ধতি গুৰুৱে আমাক শিকাই পঠায়। আৰু কি কৈ পঠায়? চৰ মাৰিব নাপায়, তুমি কাকো হাতটো কেতিয়াও আগবঢ়াই নিদিবা। অৰ্থাৎ গুৰুৱে কৈছে হাত দুটাই ভগৱন্তৰ কৃত্যকৰ্ম কৰিব লাগে, কিন্তু এই হাত দুটাই কাৰো গালৰ গুৰিলৈ আগবঢ়াই দিব নাপায়। এই হাত দুটাই লোকৰ বস্তু নুচুবা। গুৰুৱে কিন্তু শৰণ লওঁতে কৈ পঠায়, শাস্ত্ৰত কি বুলি কৈছে? মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লুষ্ঠবৎ। গুৰুৱে কৈছে এই দুটা হাতেৰে তুমি ভগৱন্তৰ কৃত্যকৰ্ম কৰিবা। অৰ্থাৎ চৰ মাৰিবলৈ হাতটো আগবঢ়াই নিদিবা। গোৰ মাৰিব নাপায়। সকলোৰে আত্মাত ভগৱন্তৰ শক্তি নিহিত হৈ আছে। যত জীৱ তত শিৱ, জীৱ মাত্ৰে শিৱ। সকলো জীৱৰ অন্তৰতে কিন্তু ভগৱন্তৰ শক্তি থাকে। কোনো জীৱৰ গাত তুমি ভৰি লগাবলৈ চেষ্টা নকৰিবা। আমাৰ অন্তৰত যি আত্মা আছে, এইফালে গৈ থকা এটা কুকুৰৰ অন্তৰতো একেজন আত্মাই আছে, কিন্তু কৰ্মৰ কাৰণে তেওঁ বেয়া কৰ্ম কৰাৰ কাৰণে সেই জীৱন পাইছে। আকৌ যেতিয়া ভাল কৰ্ম কৰিব, তেতিয়া আকৌ ভাল জন্ম ল'ব। কিন্তু আমি যদি বেয়া কৰ্ম কৰোঁ, কিন্তু আমি এতিয়াই মনত ৰাখিব লাগিব, যদি আমাৰ কিবা কৰ্মত যদি ত্ৰুটি ৰৈ গৈছে, আমি বোধ কৰোঁ শিয়াল কুকুৰ ইত্যাদিত আমিও জন্ম ল'বলগীয়া হ'ব পাৰে। তাৰ কাৰণে আমি এতিয়াৰ পৰাই সাৱধান হ'ব লাগিব। এই সাৱধান হোৱাৰ মূল তত্ত্বটোৱে হৈছে বৈদিক সনাতন পৰম্পৰা। যদি আমি মানি থাকোঁ, তেতিয়াহ'লে আমাক শাসনৰ ব্যৱস্থাত ৰখাই থ'ব, শাসনত আমাক ৰখাই থ'ব। সেইকাৰণে কোনো জীৱকেই আমি গোৰ মাৰিব নাপায়। গুৰুৱে শৰণ লওঁতে কৈ পঠায়, চৰ মাৰিব নাপায়, গোৰ মাৰিব নাপায়, চুলিত ধৰিব নাপায়। গুৰুৱে শৰণত কৈ পঠায়। আৰু কি কৈ পঠায়? বেইচা কৰ্ম কৰিব নাপায়। মই আগতেই কৈছিলোঁ যে মাতৃবৎ পৰদাৰেষু, আমি সকলো
সকলো যদি মহিলাক যদি আমি নিজৰ মাতৃ জ্ঞান কৰিব পাৰোঁ, কেতিয়াও আমাৰ বেয়া ভাৱ, কেতিয়াও আমাৰ ইন্দ্ৰিয়বিলাকে মহিলা দেখিলে ইন্দ্ৰিয়বিলাক উত্তেজনা শক্তি কেতিয়াও বৃদ্ধি হ'ব নোৱাৰে। এয়া হৈছে সনাতন পৰম্পৰা। আমি সকলো আইকে নিজৰ মাতৃ জ্ঞানেৰে চাব লাগে। আমাৰ সনাতন পৰম্পৰাই কৰিছে। আৰু এটা কথা, ডাঙৰ কথা কৈছে গুৰুৱে শৰণ লওঁতে ইন্দ্ৰিয় দমন কৰিবৰ কাৰণে কি কৈছে? অতিথি অভ্যাগত আহিলে বিমুখে পঠাব নাপায়। যদি বিমুখে পঠাই কি হ'ব? যদি অতিথি কেনেবাকে গৃহস্থী ঘৰৰ পৰা বিমুখে যাব লগা হয়, তেতিয়াহ'লে অতিথিৰ পাপখিনি কিন্তু গৃহস্থই গ্ৰহণ কৰিব লাগিব আৰু গৃহস্থৰ পুণ্যখিনি কিন্তু অতিথিয়ে লৈ গুচি যাব। কিমান তত্ত্ব কথা আছে। এয়া হৈছে সনাতন পৰম্পৰা। এনে তত্ত্বখিনি যেতিয়া আমি চিন্তা কৰিব পাৰিম, তেতিয়া আমাৰ কাম চাৰি পুৰুষাৰ্থৰ তৃতীয় পুৰুষাৰ্থ কাম আমাৰ নিজেই সাধন কৰা হ'ব। এয়া হৈছে সাধন পদ্ধতি। আমি যদি এই তত্ত্বখিনি যদি সাধনাৰ মাধ্যমেৰে নিব পাৰোঁ, তেতিয়াহ'লে আমাৰ চাৰি পুৰুষাৰ্থ সাধন অনায়াসেই হৈ গুচি যাব। তাৰপিছতে আহি গ'ল মুখ্য যদি সাধন কৰিব লগা যায়, তেতিয়াহ'লে মই আপোনালোকক দেখুৱাই থৈ গৈছোঁ গীতাদি য'ত অষ্ট প্ৰকৃতি সাধনৰ তত্ত্ব আছে। এইটো ক'বলৈ গ'লে বহুত সময় হৈ যাব। এই অষ্ট প্ৰকৃতি সাধন যেতিয়া কৰিব পাৰিব, নিশ্চয় মুখ্য সাধন অনায়াসেই হ'ব। কিন্তু চাৰি পুৰুষাৰ্থৰ দুটা পুৰুষাৰ্থক প্ৰাধান্যতা শাস্ত্ৰই দিছে। কোন দুটা? ধৰ্ম আৰু মুখ্য। যেতিয়া ধৰ্ম আৰু মুখ্য ভালদৰে সাধন কৰিব পৰা যাব, কাম আৰু অৰ্থ অনায়াসেই সাধন হৈ গুচি যাব। সেইকাৰণে আমি ধৰ্ম আৰু মুখ্য সাধনৰ ওপৰত আমি সাধনা লব্ধ জীৱন যাপন কৰিব লাগিব। আৰু তাৰ কাৰণে আমি কি কৰোঁ বাৰু? আমি গুৰুৰ আশ্ৰয় লওঁ। এই সাধন ভাগৱতৰ আমাৰ সনাতন পৰম্পৰাত যি চাৰি পুৰুষাৰ্থ সাধনৰ কথা কৈছে, কিন্তু এই সাধন কৰিবৰ কাৰণে দুটা দৈত্যই, দুটা আমাৰ শত্ৰুৱে কিন্তু সদায় অগাভাতা নিদিয়ে কৰিবলৈ, কিন্তু মনত ৰাখিব। সেই দুটা শত্ৰুক আমি পৰাস্ত কৰিব পাৰিব লাগিব। সেই শত্ৰু দুটা পৰাস্ত কৰাৰ নামটো হৈছে সাধনা। কেনেকৈ কৰিম? গুৰুৰ ঘৰলৈ যাব লাগিব, গুৰুৰ পৰা এখন অস্ত্ৰ আনিব লাগিব। কিন্তু মনত ৰাখিব, আমাৰ ঘৰত যে এখন কটাৰী থাকে, কটাৰীখন যদি মাটিত পেলাই থওঁ কিন্তু মামৰ ধৰিব। সেই কটাৰীখনত কি কৰিব লাগিব? এটা শিলত ধৰাব লাগিব, তাতে অকণমান পানী দিব লাগিব। অকল সুদা শিলটোত ধৰালে কিন্তু ধাৰ নুঠিব, তাত অকণ পানী দিব লাগিব। আঙুলিটোত লগাই চালে গম পোৱা যাব কটাৰীখনত ধাৰ উঠিছে। কিন্তু গুৰুৰ ঘৰৰ পৰা যিখন অস্ত্ৰ আনিব, যেই শত্ৰু দুটাক পৰাস্ত কৰিবৰ কাৰণে, এই অস্ত্ৰখনো কিন্তু সদায় ধৰাব লাগিব। মনত ৰাখিব, আমি কটাৰী ধৰোৱা শিলটোত ধৰালে কিন্তু ধাৰ কিন্তু নুঠিব। কিহত ধৰাম বাৰু? গুৰুৱে দিয়া অস্ত্ৰ ভাগি সাধনাৰূপী শিলত ধৰাব লাগিব। প্ৰেমৰূপী জল দিব লাগিব। টিউবৱেলৰ বা পুখুৰীৰ জল দিলে সেই অস্ত্ৰধাৰ নুঠিব। সাধনাৰূপী শিলত প্ৰেমৰূপী জলেৰে গুৰুৱে দিয়া অস্ত্ৰখন যেতিয়া ধৰাম, কেতিয়া ধৰাম? ৰাতিপুৱা আৰু গধূলা। ৰাতিপুৱা যেতিয়া আমি অকণমান সাধনাত বহিম ভগৱন্তৰ চৰণত, প্ৰেম আহিব লাগিব। সেই প্ৰেমৰূপী জলেৰে সেই সাধনাৰূপী শিলত বহি লৈ যেতিয়া আমি কটাৰীখন ধৰাবলৈ, অস্ত্ৰভাগ ধৰাবলৈ আৰম্ভ কৰি দিম, কৰোঁতে আমাৰ অভ্যাস যোগ আৰম্ভ হৈ যাব। আৰু অভ্যাস যোগৰ দ্বাৰাই অস্ত্ৰখন যেতিয়া তীক্ষ্ণতৰ হৈ উঠিব, আৰু তেতিয়াই আমাৰ মহাশত্ৰুৰূপী দৈত্য দুটাক আমি পৰাস্ত কৰিব পাৰিম। আপোনালোকে ভাবিছে কোন শত্ৰু বাৰু সেই দুটা? আমাৰ কিন্তু গাতে আছে শত্ৰু দুটা।
চিনি নাপাওঁ, খালি মল্লচক্ষু থকাৰ কাৰণে আমি চিনি নাপাওঁ। প্ৰথমটো শত্ৰুৰ নাম হৈছে কামনাৰূপী শত্ৰু। যেতিয়ালৈকে কামনা থাকিব তেতিয়ালৈকে ভগৱন্তৰ কৃপা লাভ কৰিব পৰা নাযাব। আৰু যেতিয়ালৈকে বাসনাৰূপী শত্ৰুৱে যেতিয়া আক্ৰমণ কৰিব তেতিয়ালৈকে আমি কেতিয়াও কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰিম আৰু নিৰ্দিষ্ট জেগা আমি পাবগৈ কিন্তু নোৱাৰিম। সেইকাৰণে গুৰুৰ আশ্ৰয় ল'বই লাগিব। আপোনালোকে সদায় মনত ৰাখিব, মহাপুৰুষগৰাকী এটা কথা কৈ থৈ গৈছে, য'তে ত'তে নুদুৱাবা মাথা, য'তে ত'তে নকবা কথা, সকলোতে কিন্তু মূৰ দুৱাই পিছত কিন্তু বিপদত পৰিব। গুৰু কেনেকুৱা ল'ব লাগে আপোনালোকে মনত ৰাখিব। আজি আমি কৈ থৈ গৈছোঁ, গুৰু সদায় জ্ঞানী হ'ব লাগিব, জ্ঞানী গুৰু হ'ব লাগিব আৰু গুৰুৰ পৰম্পৰা থাকিব লাগিব। আজি যদি এগৰাকী গুৰুৰ গুৰিত আপোনালোকে দীক্ষা ল'বলৈ যায়, পিছত আপোনাৰ কিবা সংশয় থাকিলে পিছৰজনে কেনেকৈ শুধৰাই দিব, এনে পৰিস্থিতিত আপোনালোকে চাব লাগিব আমাৰ পৰম্পৰা গুৰু থাকিব লাগিব। আৰু সেই পৰম্পৰা গুৰুৰ মাধ্যমেৰে যদি যাওঁ, ইজনৰ পিছত সিজনে আমাক এই তত্ত্বখিনি আমাক হৃদয়ংগম কৰি দিব। তেতিয়াহে আমাৰ সনাতন পৰম্পৰা শুদ্ধ হৈ থাকিব। আমাৰ সনাতন পৰম্পৰাটো গুৰু পৰম্পৰা কিন্তু প্ৰথমৰ পৰাই আছে। আপোনালোকে যদি চাই তেতিয়াহ'লে পাব ভাগৱত কেনেকৈ আহিছিল বাৰু। গুৰু পৰম্পৰাত আহিছিলে ভাগৱত। কেনেকৈ আহিছিল? আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণক ক'লে, কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক ক'লে, হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে, সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰী নাৰায়ণক ক'লে, শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে, ব্ৰহ্মাৰ মানস পুত্ৰ ব্ৰহ্মাই নাৰদক দিলে, নাৰদৰ পৰা ব্যাসে পালে। উদ্যোক্তাগৰাকী আপোনাক ব্যাসৰ বিষয়ে কৈ গৈছে, মই বেছি ক'ব বিচৰা নাই। ব্যাসে পালে আৰু ব্যাসৰ প্ৰপন্ন শিষ্য আছিল শুকমুনি। শুকে পালে, শুকে যেতিয়া পৰীক্ষিতক কৈ আছিল তেতিয়া সুতত ৰ'ল, সুতৰ পৰা লাভ কৰিলে মনোহৰ সুতে, মনোহৰ সুতৰ পৰা লাভ কৰিলে শংকৰাচাৰ্যই। এনেকৈ আহি এই শংকৰদেৱৰ হাতত পৰিছিল। এয়া হৈছে গুৰু পৰম্পৰা। আমি সদায় মনত ৰাখিব লাগিব, গুৰু পৰম্পৰা মাধ্যমেৰে যদি যাওঁ তেতিয়াহে আমাৰ শিক্ষা শুদ্ধ হ'ব, তেতিয়াহে আমাৰ ধৰ্ম শুদ্ধ হ'ব, তেতিয়াহে আমাৰ মানৱ জীৱনৰ কল্যাণ সাধন হ'ব। নহ'লে কিন্তু মানৱ জীৱন অথলে গুচি যাব। আমি ইয়াৰ আগতে 84 লক্ষ যোনিত জন্মগ্ৰহণ কৰিছিলোঁ, মনত ৰাখিব। 84 লক্ষবাৰ যেতিয়া জন্ম গ্ৰহণ কৰিছিলোঁ, জনম মৰণৰ যি কষ্ট, এই কষ্ট সহ্য কৰিছিলোঁ। আমাক মানৱ জীৱনলৈ পঠাই দিছে। 84 বাৰ যে জন্মগ্ৰহণ কৰিছিল তেতিয়া আমাক প্ৰকৃতিয়ে শাসন কৰিছিলে, কেতিয়াও তললৈ নাযায়, লাহে লাহে ঊৰ্ধ্বগামী হৈ আহে। কিন্তু মানৱ জীৱন দিয়াৰ লগে লগে প্ৰকৃতিয়ে আমাক শাসনভাৰ এৰি আমাৰ এটা নিজৰ শাসন দি দিলে। সেইটোৰ নামেই হৈছে বিবেক। আমাৰ অইন জীৱবিলাকক সেই বিবেকটো দিয়া নাই, বিবেক দিছে মানৱ জীৱনক। আৰু বিবেকেৰে চিন্তা কৰি ভাল বেয়া ন্যায় অন্যায় এইখিনি যেতিয়া আমি নিজেই চিন্তা কৰিব পাৰিম, তেতিয়াই আমি সঁচা ধৰ্ম পালন কৰিব পাৰিম। আৰু সঁচা ধৰ্ম পালন কৰিলেই আমি মানৱ জীৱনৰ কল্যাণ সাধন হৈ গুচি যাব। তেতিয়াহে আমি জনম ধৰাৰ সাৰ্থক হ'ব। মনত ৰাখিব, মহাকবি ভৰ্তৃহৰিয়ে আমাক এটা কথা কৈ থৈ গৈছে, হে মানৱ সমাজ, তোমালোকে মনত ৰাখিবা, মানুহ আৰু ইতৰ জন্তুৰ মাজত কিন্তু পাৰ্থক্য নাই। আমি কোৱা কথা নহয় কিন্তু দেই, ভৰ্তৃহৰিয়ে কৈছে, ভৰ্তৃহৰিৰ কিতাপ চালেই পাব। তেতিয়াহ'লে মানুহক পাৰ্থক্য কিহে কৰিছে? ভৰ্তৃহৰিয়ে তাৰো উদাহৰণ দিছে। ভৰ্তৃহৰিয়ে কৈছে কি বুলি? আহাৰ নিদ্ৰা ভয় মৈথুনঞ্চ সামান্য মেদত পশুভি নৰানাম ধৰ্মহি তেষাম অধিক বিশেষা ধৰ্মেন হীনা পশুভি সমানা। সকলো জীৱৰে 4টা প্ৰবৃত্তি আছে। কি কি? আহাৰ সকলো জীৱই খায়, আহাৰ নোহোৱাকৈ কোনো জীৱ জীয়াই থাকিব নোৱাৰে। নিদ্ৰা সকলোৰে আছে, কোনো নিদ্ৰা নোযোৱাকৈ থাকিব নোৱাৰে। ভয় সকলোৰে আছে, সকলো জীৱৰে ভয় আছে। আৰু মৈথুন, ল'ৰা ছোৱালী
জন্ম দিবৰ ক্ষমতা সকলো জীৱৰে আছে, পাৰ্থক্য কাৰো নাই। কিন্তু মনত ৰাখিব, সামান্য মেদত সামান্য প্ৰভেদ আছে, পশুভি নৰানাম, পশু আৰু মানৱৰ মাজত সাধাৰণ প্ৰভেদ এটা আছে। এই প্ৰভেদটো কিহে কৰিছে? এনেই প্ৰভেদ নাই, কিন্তু প্ৰভেদটো এটাই কৰিছে, ধৰ্মেনহীনা পশুভি সমানা। আমাক এইটো ধৰ্মই পাৰ্থক্য কৰি দিছে। যদি আমি ধৰ্মহীন হৈ যাওঁ, পশুৰ লগত একত্ৰিত হৈ গুচি যাম, আমি পশু সদৃশ হৈ গুচি যাম। পশুসকলৰ কাৰণে এটা আনন্দৰ বিষয় হ'ব, নেজ আৰু শিং নাইকিয়া আমাৰ নিচিনা পশু এটা মানৱ সমাজৰ মাজতো জীয়াই আছে, এনে কথা হৈ পৰিব। সেইকাৰণে আমি ধৰ্মৰ ওপৰত অধিক গুৰুত্ব আমি আৰোপ কৰিবই লাগিব। কিন্তু মই এটা কথা কৈ থৈ যাওঁ, আমাৰ মানৱ সমাজৰ যে উচ্ছৃংখলতাটো কিয় হৈছে বাৰু? আমাৰ মানৱ সমাজত উচ্ছৃংখলতা হ'ব নালাগিছিল। আমাৰ ভাৰতীয় পৰম্পৰাই আমাক উচ্ছৃংখল হ'বলৈ শিকোৱা নাছিল। কিন্তু ইয়াৰ ডাঙৰ কথাটো আহি গ'ল কি, আপোনালোকে বেয়া নাপাব, আমাৰ যুৱ সমাজ যে উচ্ছৃংখল হৈ গৈছে, ইয়াৰ ডাঙৰ দুখ কিন্তু পিতা আৰু মাতা, আমি কোৱা কথা নহয়। কিন্তু বহু বছৰ আগত এজন ঋষিয়ে গছৰ তলত তপস্যা কৰি থাকোঁতে তেওঁৰ মনে চিন্তা কৰি পেলাই কৈ থৈ গৈছে, কি বুলি কৈছে? মাতা শত্ৰু পিতা বৈৰী, মাক শত্ৰু হেনো ল'ৰা ছোৱালীৰ কাৰণে বাপেক বৈৰী। কেতিয়া হয়? যেনো বালু নপাঠিত, যেতিয়া বালকক আধ্যাত্মিক, নৈতিক, সামাজিক, সাংস্কৃতিক গোটেইকেইটা দিশেৰে আগবঢ়াই নিব নোৱাৰে, নশোভতে, যেতিয়া শোভা নাপাব, সভাৰ মধ্যে পণ্ডিত সমাজত, হংস মধ্যে হাঁহৰ মাজত বকুং যথা, এটা বগলী থাকিলে যেনেকৈ ওলাই থাকে, পণ্ডিত সমাজত যেতিয়া তেনে এটা ল'ৰা ওলাই থাকিব, তাৰ কাৰণে কিন্তু ল'ৰাটোক দুখ দিলে নহ'ব, মাতা আৰু পিতা কাৰণে দুখী। চাণক্যই কৈ থৈ গৈছে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, আমাৰ স্কুলীয়া শিক্ষালৈ আমি কোনোবা এজন প্ৰিন্সিপাল হ'ব পাৰোঁ, কোনোবা এজন ডাক্তৰ হ'ব পাৰোঁ, কোনোবা এজন ইঞ্জিনিয়াৰ হ'ব পাৰোঁ। স্কুলীয়া শিক্ষাই যথেষ্ট সেইখিনি কাৰণে। কিন্তু পিতা মাতাৰ আসন অলংকৃত কৰিবৰ কাৰণে কি লাগিব? সাধনা লাগিব। পিতৃ হোৱাৰ সাধনা থাকিব লাগিব, মাতৃ হোৱাৰ সাধনা থাকিব লাগিব। সাধনা লব্ধ পিতা মাতাৰ গৰ্ভতহে সুসন্তান জন্ম হ'ব পাৰে, যাৰ কাৰণে কোৱা হয় কাক? দৈত্যৰ পত্নীক কি বুলি কয়? কয়াধু মাতা। কুন্তীক কি বুলি কয়? কুন্তী মাতা। গান্ধাৰীক কিন্তু মাতা বুলি নকয়। গান্ধাৰী 100 পুত্ৰ জন্ম দিছে, গান্ধাৰীক মাতা বুলি নকয়, কিন্তু কুন্তীক মাতা বুলি কয়। কিয় কয় বাৰু? সঁচা পুত্ৰ জন্ম দিব জানিছে, সুপুত্ৰ জন্ম দিব জানিছে, সাধনা লব্ধ জীৱন যাপন কৰি মাতৃৰ আসন অলংকৃত কৰিব পাৰিছে। আমি মাতা হ'বলৈ শিকিব লাগিব, কিন্তু মনত ৰাখিব, মা হ'ব পাৰিব লাগিব। আমি যুৱকসকলো পিতাৰ আসন অলংকৃত কৰিব পাৰিব লাগিব। তেতিয়াহে যুৱকসকল, আজি কণমানি কেঁচুৱা, কাইলৈ যুৱক, কাইলৈ পিতৃ, কাইলৈ বৃদ্ধ, কিন্তু আমি সদায় এই চেতনাটো থাকিব লাগিব। চেতনালব্ধ জীৱনতহে মানুহে সংস্কাৰিত জীৱন লাভ কৰিব পাৰে। চেতনা থাকিব লাগিব। কিন্তু বেয়া নাপাব, মোৰ এটা কথা মনত পৰিছে, সকলোকে কোৱা নাই, তথাপিতো আমাৰ চেতনাটো কাৰ লগত তুলনা কৰিব পাৰি বাৰু? আমাৰ চেতনাটো যদি চোৱা যায়, মই নিজকে নিজেহে ক'বলৈ গৈছোঁ, আমাৰ চেতনা হৈছে ছাগলীৰ চেতনা। এজন কচায়ে যেতিয়া 4-5টা ছাগলী নি পেলাই যেতিয়া এটা তাৰ মাজৰ পৰা টান মাৰি নি যেতিয়া কাটেগৈ, ইগিটাক কঁঠাল পাত দি পেলাই থৈ যায়, তাহাঁতি আনন্দ মনেৰে কঁঠাল পাত টানি টানি খাই থাকে। সিহঁতি গম নাপায় যে ইয়াৰ পিছত যে কোনটোৰ পাল পৰে পাত্তা নাই, কি হ'ব আজি, আমাৰতো আজি মৃত্যু, ক'ব নোৱাৰে। চেতনা নাই। চেতনাটো গাত নাইকিয়াৰ কাৰণে সি আনন্দ মনেৰে ওচৰতে এটা কাটি থাকোঁতে সি কঁঠাল পাত টানি টানি খাই থাকে। ঠিক তেনেকৈ
আমি সমাজত দেখিছোঁ আমাৰ ওচৰৰে কিমান মানুহৰ মৃত্যু ঘটিছে, কিমান অপমৃত্যু ঘটিছে, কিমান বেমাৰত পৰি আছে, কিন্তু আমাৰ চেতনা আছে জানো? আমাৰ চেতনা নাই। আমাৰ চেতনাটো কলৈ যায়? আঁতহি গুচি যায়। আৰু আমি কি কৰোঁ? পাৰিলে কাৰোবাক ঠগি পেলাই খাব লাগে, পাৰিলে কাৰোবাক অন্যায় কৰিব লাগে। এই চিন্তাত আমি সদায় আগবাঢ়ি থাকোঁ। কিন্তু আমি সদায় মনত ৰাখিব লাগিব, সনাতন পৰম্পৰাই, সনাতন সংস্কৃতি আমাক চেতনা জাগৃত কৰা শিক্ষাহে আমাক সনাতন পৰম্পৰাই দিছে। চেতনা যেতিয়া জাগৃত হ'ব, আমি সকলোখিনি দেখি থাকিব পাৰোঁ যে এওঁৰ অৱস্থা এইটো, কাইলৈতো মোৰো একেটা অৱস্থা হ'ব। মই কেতিয়াও এনে ভুল কাম নকৰোঁ, মই কেতিয়াও বেয়া কাম নকৰোঁ। সনাতন পৰম্পৰাই আমাক এই শিক্ষা দিছে। কিন্তু আমি লৈছোনে নাই বাৰু? লোৱা আৰু নোলোৱা নিজৰ কথা। কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ, ৰাজা পৰীক্ষিতে মৃত্যুৰ যেতিয়া সময় ওচৰ চাপি আহিল, শুকমুনিক দুটা প্ৰশ্ন কৰিছে, মাত্ৰ দুটা প্ৰশ্ন কৰিছিলে পৰীক্ষিত মহাৰাজে। কি প্ৰশ্ন কৰিছিল বাৰু? যে প্ৰথম প্ৰশ্ন কৰিছিলে, কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? এইটোৱে সনাতন পৰম্পৰাৰ মূল তত্ত্ব। কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? আৰু দ্বিতীয় প্ৰশ্নটো কৈ দিছোঁ বাৰু, পৰীক্ষিত মহাৰাজেনো কি দ্বিতীয়টো প্ৰশ্ন কৰিছিল? দ্বিতীয়টো প্ৰশ্ন কৰিছিল পৰীক্ষিত মহাৰাজে যে হে শুকমুনি, যে মৃত্যুমুখী মনুষ্যই কি কৰা কৰ্তব্য? আমাৰ এইখনক কি বুলি কয় বাৰু? আমাৰ এইখনক মৰ্ত্য বুলি কয়। মৰ্ত্য মানে মৃত্যুভূমি। ইয়াত মৃত্যু হ'বই, জন্মিলে মৃত্যু হ'বই। এইখন মৰ্ত্য। কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? প্ৰথম সুধিছিল প্ৰশ্ন। আৰু শুকমুনিয়ে ৰাজা পৰীক্ষিতক কৈছিল, এটা শব্দই কৈছিল যে সঁচা ধৰ্ম পালন কৰিলেই জীৱৰ কল্যাণ সাধন হয়। সঁচা ধৰ্ম পালন কৰিব লাগিব। সঁচা ধৰ্ম কোনটো আৰু মিছা ধৰ্ম কোনটো, তাক আমি বিচাৰ কৰি চাব জানিব লাগিব। সঁচা ধৰ্ম কোনটো? ধৰ্মত কিন্তু কি ধাৰাত ঢেৰ আছে, আগম আছে, নিগম আছে, প্ৰবৃত্তি আছে, নিবৃত্তি আছে, সাধ্য ধৰ্ম আছে, সাধন ধৰ্ম আছে। এইখিনি যদি তত্ত্ব আমি উলিয়াই ল'ব পাৰোঁ, আমি গোটেইখিনি ক'বলৈ গ'লে বহুত দেৰি হৈ যাব, সময় নষ্ট হৈ যাব। আৰু সেইকাৰণে মই এটা কথা কৈম, মই সাধ্য আৰু সাধন ধৰ্ম কথাটোকে ক'ব বিচাৰিছোঁ, যিটো পৰীক্ষিত মহাৰাজে শুকমুনিক সুধিছিল আৰু শুকমুনিয়ে তাৰ উত্তৰ দিছিল বহু প্ৰকাৰে। মই এইটোকে ক'ব বিচাৰিছোঁ, সাধ্য ধৰ্ম আৰু সাধন ধৰ্ম। মহাপ্ৰভু শ্ৰীকৃষ্ণ যেতিয়া মৰ্ত্যভূমিত আছিল, উদ্ধৱ তেওঁৰ বন্ধু আছিল। উদ্ধৱক কৃষ্ণই কৈছিল, হেৰা উদ্ধৱ, মইতো যাবলৈ ওলালোঁ, তুমি থাকিবা। বোলে প্ৰভু, তুমি নাথাকিলে মই কেনেকৈ থাকিম? মই আজিৰ পৰা তোমাক কেনেকৈ লগ পাম? বোলে উদ্ধৱ, মই কৈ থওঁ শুনা, ধৰ্মৰ ধাৰা দুটা, সাধ্য ধৰ্ম আৰু সাধন ধৰ্ম। মই যে আছিলোঁ, এতিয়ালৈকে তোমাৰ আছিলে সাধ্য ধৰ্ম। সাধনা নকৰাকৈ অনায়াসে মোক পাইছিলা, এয়া হৈছে সাধ্য ধৰ্ম। আৰু এতিয়া মই যেতিয়া গুচি যাম, এতিয়াৰ পৰা তোমাৰ আহি গ'ল সাধন ধৰ্ম। বোলে প্ৰভু, মই কি কৰিম? বোলে বদৰিকা আশ্ৰমলৈ যোৱা, বাকলি বসনি পিন্ধা, ফল মূল ভক্ষণ কৰা আৰু মোক চিন্তা কৰা, আৰু সাধনাৰ মই মাধ্যমেৰেদি মোক তোমালোকে লগ পাবা, মোক তোমালোকে লগ পাবা তাতেই। তেতিয়াহ'লে আমি প্ৰশ্ন কৰি নিজকে বিচাৰি চাওঁ যে এতিয়া আমি সাধ্য ধৰ্ম পালন কৰিব লাগিব নে সাধন ধৰ্ম পালন কৰিব লাগিব? আমাৰ সনাতন পৰম্পৰাৰ এইবিলাক বিচাৰ বিশ্লেষণ যদি আমি শুদ্ধ কৰি ল'ব পাৰোঁ, নিশ্চয় আমাৰ ধৰ্ম শুদ্ধ হৈ গুচি যাব। আমি এতিয়া প্ৰভু ভগৱন্তক তেনেকৈ দেখা নাপাওঁ, অৰ্থাৎ সাধ্য ধৰ্মত আমি নাপাওঁ। আমি এতিয়া সাধন ধৰ্ম আৰম্ভ কৰি দিব লাগিব। সাধন ধৰ্ম আৰম্ভ কৰি দিবলৈ যাওঁতে আমি প্ৰথমতে ভগৱন্তক বিচৰাৰ আগত দেখা ভগৱন্তক সেৱা কৰি ল'ব লাগিব।
দেখা ভগৱান আমাৰ মাজত আছে, আমি চিনি নাপাওঁ। কিয় নাপাওঁ? প্ৰভু ভগৱন্তই কৈছে মোক বিচাৰি ফুৰে, কিন্তু মোক এনেই বিচাৰি ফুৰা। দেখা ভগৱানকেই চিনি পোৱা নাই, নেদেখা ভগৱানক এনেই বিচাৰি ফুৰিছে। প্ৰভু ভগৱন্তই কৈছে যে মই নিৰাকাৰ হৈ থাকোঁ, সাকাৰ ৰূপত মই পঠাইছোঁ, কিন্তু চিনি নাপায়। কিয় নাপায়? বিষ্ণুৰ মায়াই তেওঁক মোহে, তেওঁৰ মল্লচক্ষু থকাৰ কাৰণে চিনি নাপায়। আমাৰ দেখা ভগৱান যদি বিচাৰ কৰা যায়, পিতা আৰু মাতা, পিতা মাতাক যেতিয়ালৈকে ভক্তি কৰিব জানিব, ভগৱন্ত অনায়াসেই সন্তুষ্ট হ'ব। এয়া হৈছে আমাৰ মানৱ জীৱনৰ লক্ষ্য। কিন্তু আপোনালোকে বেয়া নাপাব, মই আপোনালোকক উদ্দেশ্যে এটা কথা ক'ব বিচাৰিছোঁ। আজি আমি ল'ৰা ছোৱালীক কি শিক্ষা দিছোঁ বাৰু? আজি মাক বুলি মা বুলি মাতিবলৈ শিকোৱা নাই, মামী বুলি মাতিবি। বিভিন্ন নামেৰে নামাঙ্কিতন কৰিছোঁ। দেউতাক পিতা বুলি নামাতে, দাদী, তাতি, তিতি এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে। কিন্তু ভাৰতীয় সনাতন পৰম্পৰাই, ভাৰতীয় ধৰ্মই, সনাতন ধৰ্মই আমাক এটা শিক্ষা দিছে, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ। পিতাহে দেৱতা, মাতাহে দেৱতা, দাদী দেৱতা হ'ব নোৱাৰে, মামী দেৱতা হ'ব নোৱাৰে। আমাৰ ভুলটো তাতেই হৈ আহিছে। ল'ৰাক দুখিলে কিটো লাভ হ'ব বাৰু? পিতা বা দেউতা শব্দটো আমি এৰুৱাই পেলাই দাদী তিতি মাতিবলৈ শিকাইছোঁ। এইবিলাক হৈছে পাশ্চাত্য ধৰ্ম। পাশ্চাত্য হৈছে ভোগভূমি, আমাৰখন হৈছে কৰ্মভূমি। আমি কৰ্মভূমিত থাকি যদি ভোগভূমি কাম কৰোঁ, তেতিয়াহ'লে আমাৰ ধৰ্মটো অচল হৈ গুচি যাব। আৰু আমাৰ মাজত সেইকাৰণে সমস্যা সৃষ্টি হৈছে। আজি আমাৰ সনাতন পৰম্পৰা পিতা মাতাক দেৱতাক জ্ঞান কৰিবলৈ কৈছে, কিন্তু আমি কি কৰিছোঁ? পিতা মাতাক বুঢ়া আৰু বুঢ়ীজনী বুলিহে সম্বোধন ধৰিছোঁ। আৰু কি কৰিছোঁ? পিতা মাতাৰ যদি বেছি অসুখ হৈছে, চলন ফুৰণ কৰিব পৰা নাই, উপাৰ্জন যদি নাই, গাড়ীখনত উঠাই ৰাস্তাৰ ক'ৰবাত পেলাই থৈ গুচি আহিছোঁ। নহ'লে বিদ্যালয়ত থৈ আহিছোঁ দুটামান পইচা দি। এয়াই আমাৰ ধৰ্ম। আমাৰ চেতনাটো নাথাকাৰ কাৰণে আমি চেতনা জাগৃত কৰিব লাগিছিল। মোৰ ল'ৰাটোৱে মোক দেখিছে, মোক ককা আৰু আইতাক যেতিয়া বিদ্যালয়ত থৈ আহিছে, ল'ৰাটোৱে দেখিছে, তেওঁৰ চেতনা যদি জাগৃত হ'লহেঁতেন, তেতিয়াহ'লে ভাবিলেহেঁতেন কাইলৈ মই বুঢ়া হ'ম, মোকো এই ল'ৰাই কিন্তু মোক বিদ্যালয়ত থৈ আহিব, নহ'লে ৰাস্তাত পেলাই থৈ আহিব। সেইকাৰণে আমি সনাতন পৰম্পৰা যদি শিকিব পাৰোঁ, আমি পিতা মাতাক দেৱতাক জ্ঞান কৰিব পাৰিম, আৰু তেতিয়াহে আমাৰ মানৱ জীৱন কল্যাণ সাধন হ'ব। বহুকেইজন প্ৰজ্ঞাৱান বক্তা আছে, মই কৈ থাকিলে ওলাই গৈয়ে থাকিব। সেইকাৰণে সময়ো যথেষ্ট হ'ল আৰু আমি যাবগৈও লাগিব। সেইকাৰণে আপোনালোকৰ চৰণত ইমানকে কথা কৈ আমি আমাৰ বক্তব্য আমি সামৰণি মাৰিছোঁ, আৰু গোবিন্দ মহাপ্ৰভুৰ চৰণত আমি কাতৰেৰে প্ৰাৰ্থনা জনাইছোঁ। অসৎ-মা সৎগময় হে প্ৰভু, সকলোকে অসতৰ পৰা সৎ পথটো দেখুৱাই দিয়া। তমস্য-মা জ্যোতিৰ্গময় হে প্ৰভু, সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যু-মা মৃতংগময় হে প্ৰভু, সকলোকে অমৃতৰ সন্তান কৰি তোলা। ইয়াকেই কামনা কৰি আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিলোঁ। জয় গোবিন্দ।